গৌৰৱ গগৈ ডাঙৰীয়াক মই আজি এটা দেখিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াই কিবা কৈ আছে মানে গৌৰৱ গগৈক তেওঁ কিবা এটা প্ৰশংসা কৰিছে চ' মোৰ গৌৰৱ গগৈ ডাঙৰীয়ালৈ এটা ফ্ৰী এডভাইচ যে আপুনি ৰকিবুল হুছেইন ডাঙৰীয়াৰ পৰা বাচি থাকিব কাৰণ আজি ৰকিবুল হুছেইন ডাঙৰীয়াই যেতিয়া আপোনাক প্ৰশংসা কৰিলে ডাঙৰ ৰাজনৈতিক চিপৰাংখন কিন্তু কংগ্ৰেছত ৰকিবুল হুছেইনে ৰেডি কৰি ৰাখিছে গৌৰৱ গগৈ কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়াই কংগ্ৰেছত কাকো এক নম্বৰ হ'বলৈ নিদিয়ে তেওঁৱে ৰজা আৰু গৌৰৱ গগৈকো তেওঁ কেতিয়াও ৰজা হ'ব নিদিয়ে গতিকে গৌৰৱ গগৈ ডাঙৰীয়ালৈ মোৰ ফাৰ্ষ্ট এডভাইচ এটা এডভাইচ দিব লাগে নহয় যিমানে যি নহওক গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াৰ পৰা আপুনি বাচি থাকিব প্ৰথম কথা ডাঙৰ চিপৰাংখন ৰাজনৈতিক যিখন চিপৰাং কংগ্ৰেছত তেখেতে অলৰেডি গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে ৰেডি কৰি ৰাখিলে কংগ্ৰেছৰ পলিটিক্স কৰা সকলো মানুহে গম পায় তৃতীয়তে গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো ষ্টাইল অফ পলিটিক্স যিটো বিভাজনৰ ৰাজনীতি আমি ভাবিছিলোঁ যে হয়তো তেখেতে এটা সুস্থ ৰাজনীতি কংগ্ৰেছৰ বিপৰীতে এটা সুস্থ ৰাজনীতি আৰম্ভ কৰিব কিন্তু ধুবুৰীৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো কথাত তেখেতে যেনেকুৱা ধৰণৰ ৰাজনীতিক তেখেতে আৰম্ভ কৰিছে তেখেতৰ সাহস এটাই কিছু সংখ্যা এতিয়া মই যে আপোনালোকৰ মিডিয়াত এইটো কথা কৈছোঁ তেখেতৰ 200 বা 300 ভক্ত আছে তেখেতে টিভিত এতিয়া মানে একদম আপোনালোকে চাব অলপ পিছতে মিডিয়াত নিউজটো ওলোৱাৰ লগে লগে গৌৰৱ গগৈৰ যিখন ফেক্ট হেৰি আছে বহুতে লিখা একদম মালা আৰম্ভ কৰি দিব গতিকে মই ভাবোঁ যে এটা সুস্থ ৰাজনীতি আমি কংগ্ৰেছত হ'ব বুলি ভাবিছিলোঁ কিন্তু এই সুস্থ ৰাজনীতিটো নহ'ল কংগ্ৰেছৰ আজি প্ৰথমবাৰৰ কাৰণে এজন নিৰ্বাচিত মুখ্যমন্ত্ৰী কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা বটল মাৰা আৰম্ভ কৰিলে অৰ্থাৎ কেনেকুৱা ধৰণৰ ৰাজনীতি গৌৰৱ গগৈ ডাঙৰীয়াই আৰম্ভ কৰিছে তেখেতেতো গৰিহণা দিয়া নাই বৰঞ্চ উৎসাহে জনাইছে এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীক যেতিয়া বটল মাৰিছে আৰু মাৰিছে ক'ৰ পৰা কংগ্ৰেছৰ অফিচৰ পৰা তাৰপিছৰ পৰা এইটো কংগ্ৰেছৰ অফিচৰ পৰা মাৰা নাই বুলি কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া IT চেলে ভুৱা প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিলে কাৰণ কংগ্ৰেছে আজিৰ দিনতো সেইটো ইলিউজনত থাকে যে মানুহক ভ্ৰমত পেলাই মানুহক মিছা কথা কৈ পেলাই আগতে তেওঁলোকে যেনেকৈ ক্ষমতা লৈছিল আজিৰ দিনতো ভাবে যে মানুহক তেনেকৈ মিছা কথা কৈ মানুহক উত্তেজিত কৰি ফেক নেৰেটিভ তৈয়াৰ কৰি পেলাই তেওঁলোকে আকৌ ক্ষমতা দখল কৰিব পাৰিব কিন্তু আপোনালোকে লাহে লাহে দেখিছে আপোনালোকে চাওকচোন লাহে লাহে কংগ্ৰেছৰ নিৰ্বাচনী যিটো ৰিজাল্ট আগতকৈ বেয়া হৈ গৈ আছে প্ৰথমবাৰৰ কাৰণে 1947 চনৰ পিছত অসমৰ ৰাজনৈতিক ইতিহাসত ইমান বেয়া পঞ্চায়ত ইলেকশ্যনৰ ৰিজাল্ট আপুনি যোৰহাট লোকসভাত চাওক কতোতো হোৱা নাই আজি এতিয়া মোক মানুহে ক'ব চামগুৰি হয় চামগুৰিটো আমাৰ বেয়া আছে কিন্তু চামগুৰিত আমাৰ ভোট বাঢ়িছে আমি যোৱাবাৰতকৈ আমি ভাল ৰিজাল্ট কৰিছোঁ AP মেম্বাৰ আমি জিকিছোঁ আগতে আমাৰ এজনো নাছিল আমাৰ পঞ্চায়ত প্ৰায়বোৰ আমাৰ দখল হ'ব এবাৰ নতুনকৈ চামগুৰি গতিকে এই কথাখিনি কি হয় মই ভাবোঁ যে এটা সুস্থ ৰাজনৈতিক ডিবেট হ'ব লাগে কিন্তু আজিৰ দিনত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে যিটো এটা নেৰেটিভ পলিটিক্স আৰম্ভ কৰিছে যিটো ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিছে যিটো বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে আজি মই ইয়াত আহিছোঁ দেখিছোঁ আমাৰ সংখ্যালঘু সমাজৰ ইয়াত এটা সুস্থ ৰাজনীতি বিচাৰিছে কিন্তু তেখেতে প্ৰত্যেকটো কথাত যেনেদৰে ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিছে তেখেতৰ কাৰ্যকৰ্তাসকলক এৰগেণ্ট হ'বলৈ এটা মাওইষ্ট টাইপৰ ৰাজনীতি কৰিবলৈ যিটো গৌৰৱ গগৈ ডাঙৰীয়াই আৰম্ভ কৰিছে মই ভাবোঁ এইটো সুস্থ লক্ষণ নহয় আৰু মই পুনৰাই কৈছোঁ কংগ্ৰেছে নৰ্মেল কোৰ্চ অফ একশ্যন কৰি থাকিব আমি আমাৰ সাংগঠনিক ৰাজনীতি কৰি যাম মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মাননীয় মোদীজীৰ নেতৃত্বত অসমত আজি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ সাংগঠনিক আমাৰ জনকল্যাণমূলক ৰাজনীতি আমি কৰি যাম আৰু আমি 2026ত আগতকৈ আমি খুব আত্মবিশ্বাসী যে 2026ত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে আগতকৈ অধিক আসনেৰে আমি চৰকাৰ গঠন কৰিম